তো সেই দোস্ত ৱেলকাম টু মাই ইউটিউব চেনেল বিশ্বজিৎ ব্লগ। তো গাইজ আজি আমাৰ ঘৰৰ ওচৰত বিয়া এখন আছে, তো বিয়াখন খাবলৈ মই আহিছোঁ। তো বিয়াখন পেণ্ডেলটো বহুত ধুনীয়াকৈ সজাই ৰাখিছে, ভিতৰতো দেখুৱাম আৰু DSLR আনিছে ইয়াত। তো বলক বিয়াটো উপভোগ কৰোঁ আৰু ৰাতি যিবিলাক নাচ হ'ব আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো অন্তিমলৈকে চাই থাকিব। তো এয়া চাওক, DSLRটো অলপ জুম কৰি দিছোঁ। চাওক ফটো মাৰি আছে দাদাজনে DSLRটো লৈ। মই ইয়াৰ পৰা ফটো একপি মাৰিছোঁ। আপোনালোকে ফটোটো ইনষ্টাগ্ৰামত মই আপলোড কৰিম, তে চাব পাৰিব। এইটো মোৰ ID। তেওঁলোকে ফটো পোৱা নাই, ফটোটো পালে আপলোড কৰিম। তো ইয়াত আমাৰ দৰা বহি আছে আৰু কিনাৰত বেংক পাৰ্টি আছে। তো বলক তাৰপৰা আহি পিনি এতিয়া অলপ খোৱা জেগাটো চাই আহোঁ। খোৱা জেগাটো ধুনীয়াকৈ আছে, ইফালে ইয়াত বহি বহি খাব লাগে আৰু এইফালে দি আছে, ইফালে প্লেট লৈ যাব লাগে আৰু ইফালে বহি খাব লাগে। আৰু ইয়াত পানী দিছে। এতিয়া ইয়াৰ পৰা এক ৰাউণ্ড ঘূৰিব লাগে, এক লাইন। ইয়াৰ পৰা ভাত টিচু পেপাৰত দিছে, ধুনীয়াকৈ ভাল ছাৰ্ভিচ। আৰু এইফালে খাব লাগে। ইয়াতে মোৰ লগৰ এটাকো লগ পালোঁ, আমাৰ স্কুলৰে। এয়া পানী। তো এয়া মোৰ লগৰটো। খানা কেনেকৈ আছে? মজা আছে। তো এয়া বেংক পাৰ্টি বাজিব লাগি গৈছে আৰু ইয়াৰ পৰা মই যাম আৰু খাই মেলি ভাতটো। তো প্ৰথমে মই ভাতটো খাই লওঁ, ভিডিঅ'টো অফ কৰি দিছোঁ আৰু ইয়াৰ পাছত নাচবোৰ দেখুৱাম। আৰু ইয়াৰ ছোৱালীবিলাকৰ মাজত ময়ো সোমাইছোঁ, হালধীয়া আৰু ক'লা জেকেট পিন্ধি। মোক দেখি পাইছে চাগে, ইয়াত ওচৰতে আছোঁ। নাচিব ল'লোঁ, ময়ো মন গ'ল, সেইকাৰণে নাচিব লাগিব।